দেশৰ ভিতৰতে জাকত জিলিকাকৈ উন্নত কৰা হ'ব ঐতিহাসিক অশ্বক্লান্ত দেৱালয়। পৰ্যটনৰ হাব হিচাপে গঢ়ি তোলা হ'ব ভগৱান বিষ্ণুৰ পদধূলি বিজড়িত ঐতিহাসিক এই তীৰ্থস্থান। ৰাজ্যৰ অন্যতম সৌন্দৰ্যৰ প্ৰতীক কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ পৰা দৃষ্টিনন্দন পৰিকল্পনাৰে পৰ্যটকৰ আকৰ্ষণ হ'ব মহানগৰীৰ এই অশ্বক্লান্ত দেৱালয়। এই পৰিকল্পনা ৰূপায়ণৰ নিমিত্তে অসম পৰ্যটন উন্নয়ন নিগম, স্মাৰ্ট চিটি উন্নয়ন অভিকৰণ, প্ৰত্নতাত্ত্বিক সঞ্চালকালয়, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু সাধাৰণ প্ৰশাসনৰ এটা বৃহৎ দলে পৰিদৰ্শন কৰে অশ্বক্লান্ত দেৱালয়। সমান্তৰালকৈ মহাবাহুৰ প্ৰাকৃতিক মনোমোহা পৰিৱেশত অৱস্থিত দেৱালয়খনত নতুনকৈ সংযোজন কৰা হয় এটা অতিথিশালা। জ্যেষ্ঠ পুৰোহিত দিলীপ শৰ্মাৰ মন্ত্ৰোচ্চাৰণ, শংখ সৰকাহৰ ধ্বনিৰ মাজত এক মাংগলিক কাৰ্যসূচীৰে অতিথিশালাটো মুকলি কৰে অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালনা সঞ্চালক পদ্মপাণি বৰাই। আৰম্ভণিতে 5টাকৈ বিভাগৰ আমোলা বিষয়াৰ দলটোক দেৱালয় পৰিচালনা সমিতিৰ হৈ আদৰণি জনায় প্ৰধান দলৈ লক্ষ্যধৰ শৰ্মাই। ৰাজ্য চৰকাৰৰ আমোলা বিষয়াৰ দলটোত উপস্থিত আছিল কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, গুৱাহাটী স্মাৰ্ট চিটি উন্নয়ন প্ৰাধিকৰণ পৰিচালনা সঞ্চালক এছ লক্ষ্মণন, প্ৰত্নতত্ত্ব বিভাগৰ সঞ্চালক বনজিৎ দেউৰী, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তা মুকুট বৰ্মনকে ধৰি কেইবাগৰাকীও বিষয়া। যিটো আসামৰ হেণ্ডেল আছে সেইটো পৰ্যটন বিভাগৰ অধীনত যিকেইটা ইনষ্টাগ্ৰামে হওক, ফেচবুকে হওক, আমি সময়ে সময়ে কৰি থাকোঁ। অকল অশ্বক্লান্ত নহয়, হাজো হওক বা উদল গোবিন্দ হয়, সকলোবিলাক মদন কামদেৱ দিওঁ আৰু আমি চলাই থাকোঁ। আপোনালোকে নিশ্চয় দেখিব আৰু আপোনালোকৰ ফালৰ পৰা যদি এনেকুৱা ধৰণৰ কিবা দিবলগীয়া হয়, আপোনালোকে ভাবে যিহেতু ইয়াৰ যিখিনি স্থানীয় ব্যক্তি তেওঁলোকে ইয়াৰ ঐতিহ্য বিষয়ত আৰু কিছুমান জানে, মই অনুৰোধ জনাম যে আপোনালোকে DC থ্ৰুত আমাক যদি তেখেতৰ মাধ্যমত বা আমাক ডাইৰেক্ট হ'লেও ক'ব পাৰে যে এইখিনি আমি প্ৰমোট কৰিব লাগে। তেনেকুৱাখিনি আমি সময়ে সময়ে যিহেতু কৰি থাকোঁ, এজ মানে এটা ৰেগুলাৰ প্ৰচেছ চলি থাকিব। ঐতিহ্যমণ্ডিত অশ্বক্লান্ত দেৱালয় দ্বাপৰ যুগৰ পৰা ইয়াৰ সৃষ্টি। ভগৱান শ্ৰীকৃষ্ণই 3বাৰকৈ এই স্থানত আহি জিৰণি লৈছিলে। তেওঁৰ পাদপদ্ম ৰাখি এটা সৌভাগ্যৰ মুকুট তিলক উত্তৰ গুৱাহাটীক দি থৈ গৈছে আৰু আজি বহুবিলাক ডিপাৰ্টমেণ্ট আহি পেলাই ইয়াতে সমাৱেশ ঘটিছে আৰু ইয়াৰ উন্নয়নৰ বাবে তেওঁলোকে কি পৰিকল্পনা কৰিব পাৰে আমি তাৰ হাত ধৰিছোঁ যে এইখিনি বস্তু হ'লে যিখিনি বস্তু বৰ্তমান হোৱা নাই তেনেকুৱা ধৰণে যিখিনি কাম হ'ব তেওঁলোকে পৰ্যালোচনা কৰিছে, আগবাঢ়ি আহিছে। অদূৰ ভৱিষ্যতে আমি ভাবোঁ যে এই অশ্বক্লান্ত দেৱালয় এটা জাকত জিলিকা অনুষ্ঠানলৈ ৰূপান্তৰিত হ'ব। আমিনগাঁৱৰ পৰা মধুমাধৱ দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।